নমস্কাৰ। আমি প্ৰথমতে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ইয়াতে আমাৰ NSSৰ অফিচাৰ ডক্টৰ নুৰুল ইছলাম আছে, আমাৰ চয়ন শুক্লবৈদ্য আছে, আমাৰ চৰকাৰৰ যিটো স্পৰ্টছ বিভাগৰ পৰা আছে, আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে, স্পৰ্টছৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকল আছে, ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলো আছে। আজি আচলতে আমি ইয়াতে একগোট হৈছোঁ এইটো কাৰণেই যে আমাৰ 29 আগষ্ট তাৰিখে ৰাষ্ট্ৰীয় খেল দিৱস, নেশ্যনেল স্পৰ্টছ ডে। আৰু নেশ্যনেল স্পৰ্টছ ডেৰ লগত সংগতি ৰক্ষা কৰি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাৰ চৰকাৰৰ তৰফৰ পৰা, কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা খেল কি বাত PM মোদী কি সাথ, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই খেলৰ গুৰুত্ব আৰু এখন দেশত যুৱশক্তিক উদ্বেলিত কৰিবৰ কাৰণে খেলে কেনেকুৱা ধৰণৰ ইতিবাচক বাৰ্তা প্ৰেৰণ কৰে সেই সম্পৰ্কে তেখেতে বক্তৃতা ৰাখিব। আৰু এই বক্তৃতা ভাৰতবৰ্ষৰ প্ৰত্যেকটো চুকে কোণে মহাবিদ্যালয়সমূহৰ জৰিয়তে, বিশ্ববিদ্যালয়সমূহৰ জৰিয়তে, আমাৰ যিবোৰ শৈক্ষিক প্ৰতিষ্ঠান আছে এই শৈক্ষিক প্ৰতিষ্ঠানবিলাকৰ জৰিয়তে এই বাৰ্তা প্ৰেৰণ কৰিব। আৰু এই খেল দিৱসৰ লগত সংগতি ৰাখি খেলৰ যিটো তাৎপৰ্য সেইটো বহন কৰিবৰ কাৰণে আমাৰ প্ৰত্যেক জিলাৰ 2খনকৈ মহাবিদ্যালয়ক এই দায়িত্ব পালনৰ কাৰণে জনোৱা হৈছে। আৰু কামৰূপ মহানগৰ জিলাৰ ভিতৰত আমি গুৱাহাটীৰ 2খন মহাবিদ্যালয়ে এই দায়িত্ব পালন কৰিবৰ কাৰণে সুযোগ পাইছোঁ। তাৰ ভিতৰত আমাৰ মহাবিদ্যালয়, আমাৰ ঐতিহ্যমণ্ডিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত আমি এই অনুষ্ঠানটো কৰিম। আৰু গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়তো এই অনুষ্ঠানটো হ'ব। কিন্তু এই 2খন মহাবিদ্যালয়ৰ ভিতৰত আমাৰ মহাবিদ্যালয়ে প্ৰথম শ্ৰেণীৰ যিটো গুৰুত্ব, এই গুৰুত্ব লাভ কৰিছে। আৰু ইয়াত আমি যিটো আমাৰ অনুষ্ঠান হ'ব, এই অনুষ্ঠানটোৰ পোনপটীয়া সম্প্ৰচাৰ ইয়াত কৰিব। আমাৰ ইয়াত উপস্থিত থাকিব, আমাৰ অনুষ্ঠানটো যেতিয়া আমাৰ 27 তাৰিখৰ দিনা অনুষ্ঠিত হ'ব, তাত গুৱাহাটী লোকসভা সমষ্টিৰ সন্মানীয় সদস্য MP আমাৰ শ্ৰীযুতা বিজুলী কলিতা মেধি ডাঙৰীয়া আমাৰ লগত থাকিব। আমি মহাবিদ্যালয়ৰ শিক্ষকসকল থাকিব, খেলৰ লগত জড়িত যিসকল বিশিষ্ট ব্যক্তি বা যিবোৰ ব্যক্তিয়ে খেলৰ লগত জড়িত হৈ ৰাষ্ট্ৰীয় সেৱাৰ কাম কৰিছে তেখেতসকলক আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ লগত ছাত্ৰ ছাত্ৰী থাকিব, আমাৰ লগত সদাশয় ৰাইজ থাকিব, আৰু বিশেষকৈ যিটো যুৱ সম্প্ৰদায়, যুৱ সমাজ, যিয়ে খেলৰ জৰিয়তে এখন দেশৰ ৰাষ্ট্ৰীয় ঐক্যৰ কাৰণে কাম কৰি আছে, তেখেতসকল আমাৰ মাজত থাকিব। গতিকে আমি আশা কৰিছোঁ যে এই অনুষ্ঠানটিয়ে দেশত খেলৰ যিটো গুৰুত্ব, যি গুৰুত্বই যুৱ সমাজক এটা নতুনত্বৰ দিশে আগুৱাই লৈ যায়, এই সমগ্ৰ দিশত নজৰ ৰাখি সুস্থ সবল এটি বৃহত্তৰ জাতিসত্তা গঠনৰ কাৰণে যি পবিত্ৰ দায়িত্ব, এই দায়িত্ব পালন কৰিব। গতিকে আমি ধন্যবাদ জনাইছোঁ কেন্দ্ৰীয় চৰকাৰক যে আমাৰ মহাবিদ্যালয়খন বাছনি কৰাৰ কাৰণে। আমি ধন্যবাদ জনাইছোঁ NSSৰ যিটো ৰাষ্ট্ৰীয় সেৱা যিটো আঁচনি, নেশ্যনেল ছাৰ্ভিচ যিটো স্কিম, এই নেশ্যনেল ছাৰ্ভিচ স্কিমে আমাক সহায় কৰিছে। আমাক খেল বিভাগে, খেল প্ৰাধিকৰণ, মাই ভাৰত কামৰূপ মেট্ৰ' এণ্ড স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া আছাম, তেখেতসকলে আমাক সহায় কৰিছে। গতিকে এনেকুৱা ধৰণৰ এটা ইতিবাচক বাৰ্তা আপোনালোকৰ মাজত আমি প্ৰেৰণ কৰিছোঁ, যাতে খেলৰ জৰিয়তে মানুহৰ বৌদ্ধিক আৰু শাৰীৰিক বিকাশৰ জৰিয়তে এখন দেশৰ যুৱশক্তিয়ে নতুন ধৰণে আগবাঢ়ি আহিব পাৰে, তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। ভাৰতবৰ্ষই আগন্তুক দিনবোৰত যিটো বিকশিত ভাৰতৰ সপোন বুকুত ৰাখি চাৰিওফালৰ পৰা কৰ্ম সম্পাদন কৰি গৈছে, আমি এই সপোনক আগুৱাই নিবৰ কাৰণে আমাৰ যুৱ সম্প্ৰদায়ক আমি প্ৰকৃত দিশত খেল বা আমাৰ শাৰীৰিক বিকাশ, বৌদ্ধিক বিকাশৰ জৰিয়তে আগুৱাই নিবৰ কাৰণে আমি সকলোৱে ঐকান্তিকতাৰে কাম কৰি আছোঁ। ভাৰত চৰকাৰে খেল বিভাগৰ জৰিয়তে যিবোৰ কাম কৰি আছে এইবোৰ অত্যন্ত প্ৰশংসনীয়। গতিকে আমি আহ্বান জনাইছোঁ, নতুন প্ৰজন্মক আমি আহ্বান জনাইছোঁ যে তেখেতসকলে আহি তেখেতসকলৰ শাৰীৰিক বিকাশে কেনেকৈ বৌদ্ধিক বিকাশত সহায় কৰে, শাৰীৰিক, বৌদ্ধিক আৰু আত্মিক বিকাশেই যিহেতু আমাৰ দেশখনত আমাৰ নাগৰিকসকল আগবাঢ়ি যোৱাৰ কাৰণে এটা উচিত দিশত কাম কৰি যাব পৰাকৈ তেখেতসকল সক্ষম।
গতিকে তেখেতসকল আগুৱাই আহক আৰু আমাৰ দেশ ৰক্ষাৰ কাৰণে, দেশ ৰক্ষা হ'লেহে এটা সুস্থ সবল জাতিসত্তা আগুৱাই যাব পাৰিব। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ যাতে আমাৰ এই মহান যিটো কৰ্তব্য, আমাৰ মহান যিটো আমাৰ কামৰ কাৰণে আমি ২৭ আগষ্টৰ দিনা আমি আগবাঢ়িছোঁ, যাতে সাফল্যমণ্ডিত হয়। আৰু আপোনাসৱক আমাৰ যি আমাৰ বাতৰি কাকত বা আমাৰ সংবাদ মাধ্যমৰ লগত, আমাৰ দৃশ্য শ্ৰাব্য মাধ্যমৰ লগত জড়িত আপোনালোক সন্মানীয় সদস্যসকল আছে, আপোনালোকে ইতিবাচক বাৰ্তা লৈ যাওক সমাজৰ কাৰণে, যাতে সমাজখন প্ৰকৃত দিশত আগুৱাই গৈ আমাৰ মাজত শান্তি সম্প্ৰীতি আৰু একতাৰ ভাৱেৰে আমি এখন বৃহত্তৰ দেশ গঢ়াৰ যিটো আমাৰ সপোন, সেই সপোনক আমি সাকাৰ ৰূপত আগুৱাই নিব পাৰোঁ।